Hello everyone, আজি আমি এঠাইলৈ গৈ আছো। কলৈ গৈ আছো এতিয়া নকওঁ বাৰু, ভিডিঅটো চাই থাককচোন, আগলৈ গম পাব। এয়া মোৰ ল'ৰা, মোৰ হাজবেণ্ড। এয়া আমি যাবলৈ ওলাইছো। প্ৰথমতে আমি মাহঁতৰ তালৈ যাম। প্ৰথমতে বা আৰু মাক ঘৰৰ পৰা পিক আপ কৰি ল'ম। এয়া বা নামি আহিছে, মাও আহি আছে। তো গোটেইখিনি একেলগে যাম। সেই নাতিয়েকক দেখা পাইছে, হাঁহি দেখিছে নহয়। নাতিয়েকক পালে আৰু একো নালাগে, মোকতো নালাগে। এতিয়া মা বহিব, বহাৰ পিছত আমি এতিয়া গোটেইখিনি গাড়ীত বহা হ'ল। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ ডেষ্টিনেশ্যনলৈকে। চাই থাকক। এয়া ৰাস্তাটো চিনি পাইছেনে? যিসকলে আহে নিশ্চয় চিনি পাব। এয়া ডেষ্টিনেশ্যন পালোঁ আমি। এয়া হৈছে পতঞ্জলি গুৱাহাটী ৱেলনেছ চেণ্টাৰ। হৰিদ্বাৰৰ পতঞ্জলি ৱেলনেছ চেণ্টাৰৰ বিষয়ে সকলো জানে, বহুতো গৈছেও চাগে। ঠিক সেইদৰে ইয়াতেও এটা ৱেলনেছ চেণ্টাৰ আমাৰ বনোৱা হৈছে। এতিয়া নৰ্থ ইষ্টবাসীৰ বহুত বেছি সুবিধা হ'ব, কাৰণ ইমান দূৰলৈকে এতিয়া নগ'লেও হ'ব, ইয়াতেই সুবিধাখিনি পাব। কেম্পাছটো দেখিছেনে কিমান ডাঙৰকৈ বনাইছে। এতিয়া গুৱাহাটীৰ মানুহখিনি চিন্তা নাই আৰু, সৰু সুৰা কিবা সমস্যা থাকিলে ইয়াতে আহি পেলাই আয়ুৰ্বেদিক ট্ৰিটমেণ্ট কৰিলে বেছি ভাল হ'ব বুলি মই ভাবোঁ। মই বেছি প্ৰিফাৰ কৰোঁ দেই, আপোনালোকে কি বা কয়। যদি আপোনালোকক নাম্বাৰটো লাগে মোক কমেণ্ট কৰিব, মই আপোনালোকক নিশ্চয় ইনবক্স কৰি দিম। ইয়াতে আপোনালোকৰ ডক্টৰ OPD চেণ্টাৰ আছে। ডক্টৰে আপোনাৰ 5:30 পৰা ৰাতিপুৱা 8:30 পৰা ইভিনিং 5:30লৈকে চায়। ছানডেৰ দিনাখনো চায়। গতিকে যিসকলে কৰ্মব্যস্ততাত আহিব নোৱাৰে, ছানডেটো বন্ধ থাকে, ছানডে হ'লে আহিব পাৰিব। ইয়াতে সেৱাৰ জেগা এটা আছে দেখিছেনে, সেইকাৰণে সেৱা নমস্কাৰ কৰি আছে। এয়া পাৰ্কিং কৰিলোঁ আমি গাড়ীখন। এতিয়া আমি ভিতৰত লাহেকৈ সোমাম। কেম্পাছটো এবাৰ দেখাই দিছোঁ, চাই লওঁ। ধুনীয়াকৈ ফুলবোৰ ৰোৱা আছে। ইয়াৰ ভিতৰত আমি সোমাইছোঁ। এতিয়া আমি ৰিচেপশ্যনৰ ফালে আগবাঢ়ি আছোঁ। এয়া ডেক'ৰেশ্যনৰ বাবে ৰখা হৈছে। এইটো ইয়াতে গণেশজীৰ মূৰ্তি এটা ৰখা হৈছে সেৱা কৰিবলৈ, ধুনীয়াকৈ চাকি জ্বলাই থোৱা আছে। এতিয়া আমি ৰিচেপশ্যনত ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। এজনৰ 300 টকাকৈ ল'লে। চাওকচোন গণেশজীক কিমান ধুনীয়াকৈ সজাইছে। এয়া ৰামদেৱজীৰ ফটোখন লগোৱা আছে, পেইণ্ট কৰা আছে। তাৰপিছত আমি প্ৰথমতে আমাৰ ওজনবোৰ জুখিলে, তাৰপিছত প্ৰেছাৰটো চালে। এতিয়া আমাৰ 2 নম্বৰ কেবিনত আমাৰ পৰিছে। প্ৰতিটো কেবিনতে এজনকৈ ডক্টৰ আছে। আৰু ডক্টৰখিনি এনেকুৱা নহয় যে বিশেষ এটা ৰোগৰ কাৰণে এজন ডক্টৰে গোটেই ৰোগবোৰ চাই দিয়ে, যাৰ যি সমস্যা আছে চাই দিয়ে। এয়া মেডিচিনখিনি দিছিলে। এয়া ফাৰ্মাচী হয়। ইয়াতে অকল ফাৰ্মাচী মেডিচিন বুলিয়ে নহয়, ইয়াতে ঘি, আটা, জেম, যোনে যি খায় গোটেইখিনি, মানে পিকল, গোটেইখিনি বস্তু, তেল, টুথপেষ্ট গোটেইখিনি ইয়াতে পোৱা যায়। আমাৰ বস্তুখিনি লোৱা হ'ল। এয়া মায়ে মোক মাতিছে, আমি যাবলৈ ওলাইছোঁ। এয়া মা গাড়ীত বহিলে, ময়ো এতিয়া বহিম। তো ঠিক আছে, এতিয়া মোৰ ভিডিঅ'টো মই ইয়াতেই সমাপ্তি কৰিছোঁ। আপোনালোকে আপোনালোকৰ ভাল পোৱা মৰমবোৰ দি যাব বুলি আশা ৰাখিলোঁ। তেনেহ'লে গুড বাই। আজিলৈ ইয়াতেই সমাপ্তি কৰিলোঁ। এয়া আমি ওলাই গৈ আছোঁ।